নমস্কাৰ সকলোকে লহৰ কৃষ্ণলৈ স্বাগতম জনাইছো। আজি দ্বিতীয় শ্ৰেণীৰ দ্বিতীয় একক মূল্যাংকনত আহিব লগা পাঠসমূহ দেখুওৱা হৈছে। এইসমূহ পাঠ দ্বিতীয় একক মূল্যাংকনৰ বাবে নিৰ্ধাৰিত। প্ৰথম পাঠটো আছে অষ্টমহ পাঠঃ ক্ৰিয়াপদানি। এই ক্ৰিয়াপদসমূহ বালকঃ পঠতি গজঃ চলতি এনেধৰণে পাঠখিনি চাব লাগিব আৰু ইয়াৰ পৰা খালী ঠাই আৰু শব্দৰ অৰ্থ এইখিনি বাছি দিয়া হয়। অনুবাদ কৰিবলৈও দিব পাৰি ইয়াৰ পৰা। তাৰপিছত আছে নৱম পাঠ একম দুই তিনি চতুৱাৰীলৈকে আছে। নৱম পাঠত একহ আচাৰ্যঃ একালতা একং ফলম এনেধৰণে পঞ্চমলৈকে একোটা বাক্য আছে। চতুৰ্থলৈকে একোটা বাক্য আছে, যেনেকৈ চত্বাৰহ কৃষকাহ চতস্যহ এইখিনি। আৰু দশমহ পাঠতো আছে পঞ্চমৰ পৰা দশমলৈকে, অৰ্থাৎ আমি নৱম আৰু দশম পাঠৰ একৰ পৰা দহলৈকে সংখ্যাকেইটা প্ৰথম লিখিবলৈ জানিব লাগিব সংখ্যাৰে আৰু আখৰেৰে। ইয়াত 5টো 6টো 7টো 8টো 9 10 এইকেইটা বাক্য দেখুওৱা হৈছে। ত্ৰয়োদশ পাঠত আছে শৰীৰ সংজ্ঞানী। শৰীৰৰ আমি অংগসমূহৰ নাম জানিব লাগিব। শিৰঃ ললাটঃ হস্তঃ কৰ্ণঃ পাদঃ এনেধৰণে কমেও আমি 5টা শৰীৰৰ অংগৰ নাম মনত ৰাখিব লাগিব। ইয়াত সম্পূৰ্ণ শৰীৰৰ অংগ দেখুওৱা হৈছে। পাঠটোত আছে, ভালধৰণে চাবা। ইয়াৰ পৰা আমি সেইটোৱে চাম যে ইয়াৰ পৰা 5টা শৰীৰৰ অংগৰ নাম লিখা। গতিকে এনেধৰণে আমি প্ৰশ্নখিনি উলিয়াব পাৰোঁ। একাদশ পাঠত আছে বুদ্ধিমান কাকঃ। এইটো এটা সাধু, গতিকে সাধুটোৰ পৰা বিভিন্ন ধৰণৰ প্ৰশ্ন সৃষ্টি কৰিব পাৰি। যেনেকৈ কাকঃ কুত্ৰ ভ্ৰমতি, কাকঃ কিং ন পশ্যতি, কাকঃ জলম কথম পিবতি, কাকঃ প্ৰস্তৰখণ্ডম কুত্ৰ ক্ষিপতি, কহ সফলঃ ভৱতি। এনেকুৱা ধৰণৰ ইয়াৰ পৰা এই পাঠটোৰ পৰা প্ৰশ্ন নিৰ্মাণ কৰা হয়। গতিকে পাঠটো যদি তোমালোকে ভাল ধৰণে পঢ়া, এই প্ৰশ্নৰ উত্তৰসমূহ অতি সহজেই কৰিব পাৰিবা। যেনেকৈ কাকঃ কিং ন পশ্যতি, কাকঃ জলং ন পশ্যতি, কাকঃ প্ৰস্তৰখণ্ডম কুত্ৰ ক্ষিপতি, কাকঃ প্ৰস্তৰখণ্ডম ঘটস্য অন্তঃ ক্ষিপতি, কহ সফলঃ ভৱতি, বুদ্ধিমান সৰ্বদা সফলঃ ভৱতি, কহ প্ৰসন্নঃ ভৱতি, কাকঃ প্ৰসন্নঃ ভৱতি। এনেকুৱা ধৰণৰ প্ৰশ্ন উত্তৰখিনি হ'ব। বুদ্ধিমান সৰ্বদা সফলঃ ভৱতি বাক্যটো ভাল ধৰণে মনত ৰাখিবা। আজিলৈ পাঠ ইমানতে সামৰিছোঁ। পৰৱৰ্তী নতুন পাঠ লৈ তোমালোকৰ মাজলৈ আহিম। চেনেলটো চাই থাকিবা।